Hello everyone, মই ধ্ৰুৱজ্যোতিৰাজ খোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আমি তোমালোকৰ এডভান্স মেথমেটিক্সৰ ক্লাছ 9ৰ যিটো সংহতি পাঠ আছে সেট যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ আন কিছুমান টপিক লৈ আহিছোঁ আগৰ পাঠটোলৈকে আমি উপসংহতি কি হয় অধিসংহতি কি হয় সেইখিনি কথা আলোচনা কৰিছিলোঁ সাবসেট কি হয় সুপাৰসেট কি হয় সেইখিনি কথা আলোচনা কৰিছিলোঁ এতিয়া আজিৰ যিটো ক্লাছ আছে এই ক্লাছত প্ৰপাৰ সাবসেট কি হয় প্ৰকৃত উপসংহতি কি হয় তাৰ উপৰিও কিছুমান অন্তৰাল আছে সেই অন্তৰালবোৰ কেনেকুৱা ধৰণে কি কৰিব পাৰি বা তাত কনসেপ্টখিনি কি আছে আমি সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ যেটো পঢ়ি আছো তাৰ নাম হৈছে সংহতি আৰু চেপ্টাৰটো হৈছে ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ এটা চেপ্টাৰ গতিকে আমি দেৰি নকৰোঁ পাঠটোলৈ যাওঁ তাতে প্ৰথমতে আছে উপসংহতি কি যেটো তোমালোকৰ আগৰ ক্লাছত মই তোমালোকক কৈছিলোঁ এখানে বাদ দিয়া এতিয়া ডায়াগ্ৰামৰ দৰকাৰ নাই ভেন ডায়াগ্ৰাম পাছত আহি থাকিব উপসংহতি কি হয় বা সাবসেট কি হয় এই সংহতিৰ যদি এই সংহতিৰ প্ৰত্যেকটো উপাদান বি সংহতিৰ উপাদান হয় বা মৌল হয় তেতিয়া হলে এক বিৰ উপসংহতি বোলে সিম্পল কথা আছিল এ এটা সংহতি আছে এত থকা ধৰি লোৱা দুটা মৌল মই প্ৰথম দুটা স্বাভাৱিক সংখ্যা ধৰিছো আৰু বি এনে এটা সংহতি যত তিনিটা স্বাভাৱিক সংখ্যা আছে 1 2 আৰু 3 ঠিক আছে গতিকে এত থকা প্ৰত্যেকটো মৌল যদি বিত আছে তেতিয়া হলে এক বিৰ কি বুলি ক'ব পাৰো উপসংহতি বুলি ক'ব পাৰো নাইবা মই এনেকুৱা এটা সংহতি সি ভাবিব পাৰো বেলেগ এটা ধৰণে লিখিছো চাবা তোমালোকক বেলেগ এটা ধৰণে লিখিছো প্ৰথমতে এটো কৈ ললো যে a ইকুৱেল টু যদি 1 আৰু 2 দুটা মৌল থাকে তেতিয়া হলে এক বিৰ কি বুলি ক'ব পাৰো উপসংহতি বুলি ক'ব পাৰো যেতিয়া উপসংহতিৰ কথা আহে তেতিয়া a b উপসংহতিৰ চিনটো এনেকুৱা আহে আৰু তলত আঁচডাল আহে এই আঁচডাল তেতিয়া আঁতৰিব যেতিয়া প্ৰকৃত উপসংহতিৰ কথা আহিব আৰু প্ৰকৃত উপসংহতিটো আমি আলোচনা কৰিবলৈ অলপ পাছত গৈ আছো 1-2 মিনিটৰ ভিতৰত আমি সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া খালি মই বেলেগ এটা সংহতি লৈ আহিছো সেই সংহতিটো অকমান বেলেগ ধৰণে লিখিম চাবা তোমালোকে ধৰি লোৱা ডি এটা সংহতি ঠিক আছে ডি এটা সংহতি হয় আৰু ডি সংহতিত কোনবোৰ মৌল আছে মই কৈ দিছো ডি সংহতিটোত সেইবোৰ মৌল আছে যিবোৰ 2 1 3 1 2 এই সংহতি এই যেটো সংখ্যা আছে এই সংহতিটোত থকা দশমিক পদ্ধতিৰ যিবোৰ অংক সেই অংকবোৰৰ সংহতি ডি তেতিয়া হলে আমি ইয়াত কি কি লিখিব লাগিব চাবা 3 মৌলটো আছে 1 আছে অংকটো আৰু কোনটো অংক আছে 3 1 2 এই তিনিটা অংকয়ে আমি এই সংখ্যাটোত দেখা পাম গতিকে এই সংখ্যাটোত থকা অংকবোৰৰ সংহতি বুলি যদি কয় নিশ্চয় ডি এটা সংহতি বনাব লাগিব যেটো সংহতিত মৌল আছে তিনিটা এটা হৈছে 3 এটা হৈছে 1 আৰু আনটো হৈছে 2 তাৰ আগতে অলৰেডি আমি এটা বেলেগ সংহতি লিখি দিছো বি যত এটা মৌল 1 আনটো মৌল 2 আৰু আনটো মৌল হৈছে 3 তিনিটা মৌল আছে এটা আমি যদি ভালদৰে চাওঁতে দেখা পাম যে ডিত থকা প্ৰত্যেকটো মৌলই বিত আছে হয়নে ডিত থকা প্ৰত্যেকটো মৌলই যদি বিত আছে তেতিয়াও কিন্তু ডি বিৰ উপসংহতি হ'ব ডি বিৰ যদি উপসংহতি হয় তেতিয়া এনেকৈ লিখিব পাৰো ডি বিৰ উপসংহতি আৰু আমি ওলোটাকেও যদি চাওঁ যে বিত থকা যিমান কেইটা মৌল আছে সেই গোটেই কেইটা ক'ত আছে ডিত আছে গতিকে আমি ওলোটাকেও লিখিব পাৰো যে বিত থকা প্ৰত্যেকটো মৌল ক'ত আছে ডিত আছে সেইটো বুজাবলৈ আমি এনেকুৱা ধৰণে লিখিব পাৰো আৰু এই যেটো সিম্বল ইউজ কৰি আছো এই যেটো চিহ্ন ইউজ কৰি আছো সেই চিহ্নটো হৈছে উপসংহতিৰ চিহ্ন তোমালোকে ইয়াত নিশ্চয় দেখা পাইছা a বিৰ উপসংহতি বুলি কোৱা হৈছে ইয়াত ঠিক আছে ইয়াৰ অৰ্থ হ'ল a আৰু b সমান হ'ব পাৰে সমান হোৱাৰ পসিবিলিটি আছে সমান কেতিয়াবা নহ'ব পাৰে কেতিয়া হয় কেতিয়া নহয় মই কৈ দিছো চাবা দেই ক্যাপিটেল a সংহতি তার আছে মৌল 1,2 ক্যাপিটেল d তাত মৌল আছে 1,2,3 তিনটা আছে হা আৰু ক্যাপিটেল c যত মৌল আছে 1 2 3 এতিয়া মই যদি ভালদৰে চাওঁ তেতিয়া দেখা পাম যে a থকা প্ৰত্যেকটো মৌল c ত আছে গতিকে আমি ক'ব পাৰো যে a c ৰ উপসংহতি শব্দবোৰ মন কৰিবা কোনো এটা শব্দ মই ভুলকে কোৱা নাই a থকা প্ৰত্যেকটো মৌল c ত আছে সেইটো কাৰণে ক'ব পাৰো a c ৰ উপসংহতি কিন্তু ইয়াত যদি চাওঁ a দুটা মৌল আছে c তিনিটা মৌল আছে দুটা মৌল থকা সংহতি এটা তিনিটা মৌল থকা সংহতি এটাৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে গতিকে a আৰু c সেই সংহতি দুটা সমান নহয় যদিও a c ৰ উপসংহতি হয় তথাপিতো কিন্তু a আৰু c সংহতি দুটা সমান নহয় কিন্তু সেকেন্ড কেছটো অকমান বেলেগ ধৰণৰ চোৱা
ইয়াত তিনিটা মৌল আছে 1 2 আৰু 3 ইয়াতো তিনিটা মৌল আছে একে তিনিটাই মৌল পাইছো 1 2 আৰু 3 গতিকে ডিত থকা প্ৰত্যেকটো মৌলই চিত আছে আকৌ চিত থকা প্ৰত্যেকটো মৌলই ডিত আছে গতিকে আমি দুটা ধৰণেৰে ক'ব পাৰো এই কথাটো চাবা ইয়াতে মই লিখি দিছো ডিত থকা প্ৰত্যেকটো মৌল চিত আছে মানে ডি চিৰ উপসংহতি এই 8ডাল তলত থাকিব আকৌ চিত থকা প্ৰত্যেকটো মৌল ডিত আছে গতিকে চি ডিৰ উপসংহতি এতিয়া একেটা সংহতিয়ে বেলেগ এটা সংহতিৰ উপসংহতি যদি হয় আৰু তাৰ ওলোটাটোও যদি হয় মানে ডি চিৰ উপসংহতি আকৌ চিও ডিৰ উপসংহতি তেতিয়া কিন্তু আমি ক'ব পাৰো যে ডি সংহতিটো আৰু চি সংহতিটো এই সংহতি দুটা সমান নিশ্চয় বুজি পাইছা এই কথাখিনি ভালদৰে মন কৰিবা ৰিপিটেডলি যদি চোৱা তোমালোকে নিশ্চয় বুজি পাবা যে ইয়াত এ চিৰ উপসংহতি কিন্তু এ আৰু চি সমান নহয় আৰু যদি চাওঁ ডি আৰু চি ডি চিৰ উপসংহতি কিন্তু ডি আৰু চি সমান কিয়নো ডিত থকা যিমান কেইটা মৌল আছে সেই গোটেই কেইটা মৌল ক'ত আছে চিত আছে আৰু চিত থকা যিমান কেইটা মৌল আছে সেই গোটেই কেইটাই ক'ত আছে ডিত আছে নিশ্চয় তোমালোকৰ কি হ'ল উপসংহতিৰ কথাটো আগতেও কৈছিলো আকৌ এবাৰ ৰিপিট কৰিছো প্ৰত্যেকটো ক্লাছতে মই ৰিপিট কৰিবলৈ কিয় চেষ্টা কৰিছো কাৰণ উপসংহতিৰ টপিকটো খেলিমেলি লাগে সঁচাকৈ মোৰো লাগিছিলে মই যেতিয়া পঢ়িছিলো এডভান্স মেথমেটিক্সত সংহতি তেতিয়া সেই সময়ত আজিৰ পৰা ঠিক 16-17 বছৰ আগত যেতিয়া এডভান্স মেথমেটিক্স পঢ়িছিলো তেতিয়া মোৰো ডাউট হৈছিলে উপসংহতি কি হয় বহুত বেছি খেলিমেলি লাগে সেইকাৰণে তোমালোকে মোৰ কথাবোৰ ভালদৰে মন কৰিবা আৰু আমাৰ সময়ত যেনেকুৱা ইউটিউবৰ চেনেলো নাছিলে আমি ক্লাছত যিমানখিনি বুজি পাইছিলো সেইখিনিৰ ওপৰত ভিত্তি কৰি পঢ়িছিলো কিন্তু তোমালোকৰ ওচৰত ইমান সুবিধা আছে স্কুলৰ টিচাৰ আছে তোমালোকে কাৰোবাৰ ওচৰত ক্লাছ লোৱা তেওঁ আছে তাৰ উপৰিও অনলাইন ভিডিঅ' যিমান এভেইলেবল আছে অকল আমাৰ চেনেলতে নহয় বেলেগ বেলেগ চেনেল আছে য'ত ভালদৰে বস্তুবোৰ এক্সপ্লেইন কৰা আছে গতিকে তোমালোকে আমাৰ ভিডিঅ' চাবা বুলি কথা নাই বেলেগৰ ভিডিঅ' চাবা য'ৰ পৰা তোমালোকে কনচেপ্টছখিনি ল'ব পাৰা ভালদৰে ল'লেই হ'ল মুঠতে ছাবজেক্টটো ভাল কৰিব লাগে এডভান্স মেথমেটিক্স ভালদৰে বুজি পাব লাগে আমাৰ মটিভ সেইটো হ'ব লাগে এতিয়া নিশ্চয় তোমালোকে মোৰ ভিডিঅ'টো চাই পেলাইও উপসংহতিৰ কনচেপ্টটো ভালদৰে বুজি পাইছা আৰু যদি বুজি পোৱা নাই এবাৰত তেতিয়া একেখিনি বস্তুকে ৰিপিটেডলি অকমান চাই দিবাচোন 2-3 বাৰ চাবা নিশ্চয় তোমালোকৰ মাইণ্ডত গোটেই মাইণ্ড মেপখন আহি যাব কেনেকৈ কি কৰিব লাগে গোটেইখিনি গম পাই যাবা বাৰু এতিয়া যাওঁ আমি প্ৰকৃত উপসংহতিলৈ which is the topic of discussion today আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে এইটো আজি এইটো ডিছকাছ কৰিব লাগিব ভালদৰে বুজি পাব লাগিব প্ৰকৃত উপসংহতি মানে কি হয় প্ৰপাৰ সাবসেট মানে কি হয় ভালদৰে চাবা ইয়াত কি লিখি থোৱা আছে যদি এই সংহতিটো বিৰ এটা উপসংহতি হয় আৰু এ আৰু বি সমান নহয় তেতিয়াহে এই বিৰ প্ৰকৃত উপসংহতি বুলিব পাৰি এতিয়া কথাটো চাবা হা কথাটো চাবা মই 4টামান সংহতি লিখি দিম ভালদৰে মন কৰিবা প্ৰথমতে কেপিটেল এ এটা সংহতি লিখিছো য'ত দুটা মৌল দিছো 1 আৰু 2 দেন মই কেপিটেল বি এটা সংহতি লিখিছো য'ত অকল প্ৰথম স্বাভাৱিক সংখ্যাটো আছে তাৰ পাছতে চি এটা সংহতি লিখিছো য'ত যুগ্ম মৌলিক সংখ্যাটো আছে আকৌ ডি এটা সংহতি লিখিছো ডি সংহতিটো এনেকুৱা এটা সংহতি য'ত 121 সংখ্যাটোৰ অংকবোৰ আছে মই কি কৈছো চাবা 121 যেটো সংখ্যা সেই সংখ্যাটোৰ যিবোৰ অংক সেই অংকবোৰ ডি সংহতিটোত আছে এটা ইয়াত অংক টোটাল 3টা আছে যদিও দুটা টাইপৰে অংক আছে এটা হৈছে 1 আৰু আনটো হৈছে 2 গতিকে ডি সংহতিটোত মৌল দুটাই আহিব কি কি আহিব 1 আৰু 2 আহিব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া বিত থকা প্ৰত্যেকটো মৌল 8 আছে বিত থকা প্ৰত্যেকটো মৌল 8 আছে গতিকে বিক এৰ কি বুলি ক'ব পাৰো উপসংহতি বুলি ক'ব পাৰো ঠিক আছে নেক্সট চিত থকা প্ৰত্যেকটো মৌল 8 আছে 2 ইয়াৰ আছে 2 তাতো আছে গতিকে চি কো এৰ উপসংহতি বুলি ক'ব পাৰো আকৌ চাবা যেটো ডি সংহতি আছে ডি সংহতিত থকা প্ৰত্যেকটো মৌল 8 আছে তেতিয়া আমি ডি থকা প্ৰত্যেকটো মৌল যদি 8 থাকে তেতিয়া ডি কো আমি এৰ উপসংহতি বুলি ক'ব পাৰো এতিয়াও মই প্ৰকৃত উপসংহতিলৈ অহা নাই ভালদৰে মন কৰিবা ইয়াতে কি কৈছে চোৱা যদি এই সংহতিটো বি এটা উপসংহতি আৰু এ নট ইকুৱেল টু বি মানে 8 থকা প্ৰত্যেকটো মৌল বিত আছে 8 থকা প্ৰত্যেকটো মৌল বিত আছে কিন্তু বিত সৰি এই সংহতিটো এই এক্সাম্পলটো চাই পেলাই কোৱা বিত থকা প্ৰত্যেকটো মৌল 8 আছে কিন্তু এই তেনেকুৱা এটা মৌল আছে যেটো মৌল বিত নাই অৰ্থাৎ আমি ক'ব পাৰো যে বি সংহতিটো আৰু এই সংহতিটো সমান নহয় সমান হ'বলৈ হলে কন্ডিশনছ কি লাগিব যি দুটা সংহতি সমান সেই সংহতি দুটাত মৌলৰ সংখ্যা একেই হ'ব লাগিব প্ৰথম কথা সেকেন্ড কথাটো হ'ল প্ৰথম সংহতিটো যি কেইটা মৌল আছে দ্বিতীয় সংহতিটো একেকেইটাই মৌল থাকিব লাগিব
তেতিয়াহে আমি সংহতি দুটাক কি বুলি ক'ব পাৰিম সমান সংহতি বুলি ক'ব পাৰিম এতিয়া মই যদি চাওঁ বি সংহতিত 1 আছে সেই 1টো এটো আছে কিন্তু এই সংহতিত আৰু এটা মৌল আছে 2 যেটো মৌল বিত নাই গতিকে সেই ক্ষেত্ৰত আমি এই ক্ষেত্ৰত বি সংহতিটো এৰ প্ৰকৃত উপসংহতি বুলি ক'ব পাৰো কাৰণ বি আৰু এ সমান নহয় কিন্তু বি এৰ উপসংহতি হয় উপসংহতি হ'বলৈ দুটা কন্ডিশন কি কন্ডিশন বি আৰু এ ইয়াৰ বি টো এৰ উপসংহতি হ'ব লাগিব ফাৰ্স্ট কথা সেকেন্ড কথাটো হ'ল বি সংহতিটোত যিমান মৌল থাকিব এ সংহতিটোত তাতকৈ বেছি মৌল থাকিব লাগিব বি সংহতিটোত যিমান মৌল থাকিব এ সংহতিটোত তাতকৈ বেছি মৌল থাকিব লাগিব এই দুইটা কন্ডিশন যদি মানি চলে তেতিয়া প্ৰথম সংহতিটোক দ্বিতীয় সংহতিটোৰ প্ৰকৃত উপসংহতি বুলি ক'ব পাৰি আকৌ এবাৰ সি সংহতিটো আৰু এ সংহতিটো কম্পেয়াৰ কৰা ভাল সিত যিমান কেইটা মৌল আছে গোটেই কেইটা এত আছে কিন্তু এত আৰু এটা মৌল আছে যেটো সিত নাই গতিকে সি এৰ উপসংহতি হয় কিন্তু সি আৰু এ সমান নহয় মই নিজৰ স্পিডটো বহুত বেছি স্লো কৰিছো যাতে তোমালোকে বুজি পোৱা কথাবোৰ ভালদৰে মন দিয়া এক্সাম্পল দিছো এক্সাম্পল কেইটা সহজ সহজ দিছো কিন্তু কমপ্লিকেচি আছে এই টপিকটোত বুজোতে খেলিমেলি লাগে কিতাপত যেটো ভাষাত বুজোৱা হৈছে সেই ভাষাটো প্ৰত্যক্ষে বুজি পোৱা নাযায় এক্সাম্পল লৈ যেতিয়া চাবা তেতিয়াহে বুজি পাবা সেইকাৰণে মই এই কথাখিনি কওঁতে বহুত বেছি স্লো হৈছো যাতে তোমালোকে ভালদৰে বুজি পোৱা আৰু যদি বেছি স্লো পাইছা তেতিয়াহলে তোমালোকে ভিডিওটোৰ যেটো স্পিড থাকে সেটো 1 ৰ পৰা 1.5 লৈ লৈ যাবা সিম্পল কথা এতিয়া সি সংহতিটোত এটা মৌল আছে সেই সংহতিটো এত আছে কিন্তু এত এনেকুৱা এটা মৌল আছে যেটো সিত নাই গতিকে এ আৰু সি সমান নহয় কিন্তু সি এৰ উপসংহতি হয় সেই ক্ষেত্ৰত সি এৰ উপসংহতি হয় কিন্তু যেহেতু সি আৰু এ সমান নহয় গতিকে সি এৰ প্ৰকৃত উপসংহতি বুলিও ক'ব পাৰো প্ৰকৃত উপসংহতি হ'বলৈ হলে প্ৰথমতে উপসংহতি হ'বই লাগিব এতিয়া বি এৰ উপসংহতি সি এৰ উপসংহতি হেতু হোৱাৰ কাৰণেহে আমি তাৰ পাছত প্ৰকৃত উপসংহতি হয় নে নহয় চাব পাৰিছো এতিয়া বি এৰ উপসংহতি হলে বি এৰ প্ৰকৃত উপসংহতিও হ'ব পাৰিব খালি কন্ডিশন এটাই যে বিত মৌলৰ সংখ্যা কম থাকিব লাগিব এত মৌলৰ সংখ্যা বেছি থাকিব লাগিব মৌলৰ সংখ্যা দুইটাতে সমান থাকিব নোৱাৰে আৰু সমান থাকিলে প্ৰবলেমেটিক হৈ যাব এতিয়া প্ৰকৃত উপসংহতি বুজাবলৈ এই চিহ্নটো দিয়া হৈ গৈছে তলৰ আঁচডাল নিদিয়ে হেতু মনত ৰাখিবা তাৰ পাছতে এইটো কৈ দিছে যে বি সংহতিত অন্তত এক বিৰ প্ৰকৃত উপসংহতি এক বিৰ প্ৰকৃত উপসংহতি বুলি কেতিয়া ক'ব যেতিয়া এ বিৰ উপসংহতি হ'ব অৰ্থাৎ এত থকা প্ৰত্যেকটো মৌল বিত থাকিব লাগিব কিন্তু বি সংহতিটোত যিমান মৌল আছে এই সংহতিটোত মৌল তাতকৈ কি থাকিব লাগিব কম থাকিব লাগিব এতিয়া ইয়াত দি দিছে এটা এক্সাম্পল a = 1 2 b = 1 2 3 এতিয়া এত থকা প্ৰত্যেকটো মৌল বিত আছে সোৱা তোমালোকে ভালকৈ কিন্তু এ সংহতিটো আৰু বি সংহতিটো সমান নহয় বি সংহতিটোত এ সংহতিতকৈ এটা হলেও মৌল বেছি কৈ আছে গতিকে আমি ক'ব পাৰো যে এ আৰু এ বি সংহতিটোৰ এ যেটো আছে সংহতি হেতু বি সংহতিটোৰ কি হয় প্ৰকৃত উপসংহতি হয় তাৰোপৰি এ সংহতিটো বি সংহতিৰ উপসংহতিটো হ'বই উপসংহতি হওঁতে যিমান কন্ডিশনস লাগে প্ৰকৃত উপসংহতি হওঁতে তাতকৈ অকমান বেছি কন্ডিশনস লাগে গতিকে এইটো অকমান বেছি ৰুল ফলো কৰিলেহে হ'ব এইটোত ৰুল ফলো কৰিব লাগে বাট বহুত বেছি নালাগে কম্পেৰিজন যদি কৰো উপসংহতি হ'বলৈ হলে যিমান কন্ডিশনস লাগে প্ৰকৃত উপসংহতি হ'বলৈ হলে তাতকৈ বেছি কন্ডিশনস লাগে উপসংহতিত এ আৰু বি দুইটা সমানো হৈ যাব পাৰে পসিবিলিটি আছে কিন্তু প্ৰকৃত উপসংহতি যেতিয়া লিখি দিম চিহ্নটো দি দিম তেতিয়া কিন্তু এ সংহতিটোৰ মৌলৰ সংখ্যা কম আৰু বি সংহতিটোৰ মৌলৰ সংখ্যা কি হ'ব লাগিব বেছি হ'ব লাগিব বুজিছা নিশ্চয় এতিয়া আমি ইয়াৰ পিছলৈ যাবলৈ চেষ্টা কৰোঁ পাৰ্থক্য সমতা উপসংহতি সংহতি দুটা সমান হ'ব পাৰে প্ৰকৃত উপসংহতি সংহতি দুটা কেতিয়াও সমান নহয় এক্স্যাক্টলি এই কথাটো মন কৰিবলগীয়া বহুত বেছি দৰকাৰী পইণ্ট দিয়া হৈছে এই পইণ্টকেইটা চোৱা উপসংহতিত কি হ'ব এটা আনটোৰ যদি উপসংহতি হয় তেতিয়া পসিবিলিটি আছে যে সংহতি দুটা সমান হ'ব পাৰে মই অলপ আগতে কৈছো এটা সংহতিত অকল 1 আছে আনটো সংহতিত 1 আৰু 2 আছে যেতিয়া প্ৰথম সংহতিটো দ্বিতীয় সংহতিটোৰ উপসংহতি হয় এই চিনটো আহিব হয় নে কিন্তু প্ৰথম সংহতিটো দ্বিতীয় সংহতিটোৰ সমান নহয় কাৰণ ইয়াত আৰু ইয়াত মৌলৰ সংখ্যা বেলেগ বেলেগ
তাৰ উপৰিও ইয়াত যিকেইটা মৌল আছে একজেক্টলি একেকেইটাই মৌল ইয়াত নাই, কাৰণ ইয়াত দুই এটা বেছিকৈ আছে, দেখা পাইছা নিশ্চয়। গতিকে প্ৰথম সংহতিটো দ্বিতীয় সংহতিটোৰ উপসংহতি হয়, আৰু উপসংহতি যেতিয়া হ'ব তেতিয়াহ'লে সমান হ'বও পাৰে আৰু নহ'বও পাৰে, এইটো ক্ষেত্ৰত সমান নহয়। কিন্তু মই যদি বেলেগ এটা সংহতি লৈ লওঁ 1,2 1 আৰু 2 মৌল থকা সংহতিটো, আৰু এইফালে 1 আৰু 2 মৌল থকা সংহতিটো লৈছে, তেতিয়া ইহঁত দুটা কি হ'ব, উপসংহতি হ'ব এটা আনটোৰ। ই ইয়াৰ উপসংহতি হয়, ইও ইয়াৰ উপসংহতি হয়। যদি তেনেকুৱা হয়, ইয়াত থকা যিমানকেইটা মৌল একজেক্টলি একেকেইটাই মৌল ইয়াত আছে, বা ইয়াত থকা যিমানকেইটা মৌল গোটেইকেইটা একজেক্টলি ইয়াত আছে, তেতিয়া কিন্তু এই সংহতি দুটাক আমি কি বুলি ক'ব পাৰোঁ, সমান সংহতি বুলি ক'ব পাৰোঁ। সেইটো কাৰণে সংহতি দুটা সমান হ'ব পাৰে বুলি কৈছে। প্ৰথম ক্ষেত্ৰটোত উপসংহতি হ'লে সমান নহ'বও পাৰে, দেখা পাইছোঁ। দ্বিতীয় ক্ষেত্ৰটোত খালি উপসংহতি হয় আৰু লগতে কি হয়, সমানো হয়, সেই কথাটোকে কোৱা হৈছে। প্ৰকৃত উপসংহতিৰ ক্ষেত্ৰত ক'লে যে সংহতি দুটা কেতিয়াও সমান নহয়, সংহতি দুটা কেতিয়াও সমান নহয়। এতিয়া এই সংহতি এটা আছে য'ত ধৰি লোৱা দুটা মৌল আছে 1 আৰু 2, আৰু বি সংহতি এটা আছে য'ত মৌল 1 আছে, 2 আছে আৰু 3 আছে। গতিকে আমি এটা সংহতি আনটোৰ যদি প্ৰকৃত উপসংহতি হ'বলৈ হয়, তেতিয়াহ'লে দুইটা সংহতি ইটোৰ লগত আনটো মিলি থাকিব নালাগিব একজেক্টলি, অৰ্থাৎ মৌলৰ সংখ্যা আৰু লগতে মৌল কেইটা একে হ'ব নোৱাৰিব। এতিয়া প্ৰথম সংহতিটো দুটা মৌল আছে, দ্বিতীয় সংহতিটো তিনিটা মৌল আছে। গতিকে আমি ক'ব পাৰোঁ যে এত থকা প্ৰত্যেকটো মৌলই ক'ত আছে, বিত আছে। আৰু এত থকা প্ৰত্যেকটো মৌলই যদি বিত আছে, এত থকা প্ৰত্যেকটো মৌল যদি বিত আছে, তেতিয়াহ'লে এ আৰু বি যদি সমান নহয়, তেতিয়াহে আমি কি বুলি ক'ব পাৰোঁ, প্ৰকৃত উপসংহতি বুলি ক'ব পাৰোঁ। গতিকে এ বিৰ প্ৰকৃত উপসংহতি হ'ব পাৰিছে, কাৰণ এ আৰু বি ইহঁত দুটা কি নহয়, সমান নহয়। এই কথাবোৰ মন কৰিবলগীয়া। আৰু প্ৰকৃত উপসংহতি নহ'লে এই চিনটো দি পেলাই এনেকৈ কাটিও দিব পাৰি। হৈ গ'ল, নিশ্চয় বুজি পালা। এতিয়া আমি নেক্সট এক্সাম্পললৈ যাওঁ। উদাহৰণ সংখ্যাৰ সহায়ত দিয়া হৈছে, সংখ্যাৰ সহায়তো নহয়, অসমীয়া বৰ্ণমালাৰ আখৰৰ সহায়ত। প্ৰথমতে বি সংহতি এটা আছে য'ত অ আ হ্ৰস্বই তিনিটা আখৰ আছে অসমীয়া বৰ্ণমালা, হয়নে? এতিয়া অ আ অকলে দুটা মৌল থকা যিটো সংহতি, ইয়াত থকা প্ৰত্যেকটো মৌল ইয়াত আছে। গতিকে এই সংহতিটো, ইয়াত দিয়া সংহতিটো দ্বিতীয় সংহতিটোৰ কি হ'ব, প্ৰকৃত উপসংহতি। এতিয়া এইটোক যদি মই ধৰি লোৱা চিৰে বুজাওঁ, তেতিয়াহ'লে চি বি সংহতিটোৰ কি হ'ব, প্ৰকৃত উপসংহতি হ'ব। তাৰ উপৰিও অ আ হ্ৰস্বই, ইয়াত এতিয়া তিনিটা মৌল আছে, বি সংহতিটোতো তিনিটা মৌল আছে, আৰু ইয়াত থকা গোটেইকেইটা মৌলই ইয়াত আছে, হয়নে? গতিকে এই সংহতিটো, এই ওপৰত দিয়া সংহতিটোৰ উপসংহতি হয় বুলি আছে। আৰু উপসংহতি হ'লে এই চিনটো আহিব, প্ৰকৃত উপসংহতি নহয়। প্ৰকৃত উপসংহতি নহয় কিয় কৈছে, কাৰণ ইয়াত থকা প্ৰত্যেকটো মৌলই যদি ইয়াত থাকে আৰু ইয়াত থকা প্ৰত্যেকটো মৌলই যদি ইয়াত থাকে, তেতিয়া দুইটা সংহতি সমান হৈ যায়। আৰু প্ৰকৃত উপসংহতি হ'বলৈ হ'লে যি দুটা এটা আনটোৰ প্ৰকৃত উপসংহতি হয়, সিহঁত দুটা কেতিয়াও সমান হ'ব নোৱাৰে। ঠিক আছে, নিশ্চয় বুজি পালা। এই পইণ্টখিনি ৰখা হৈছে। আৰু এনেকৈ যদি কাৰ্লি ব্ৰেকেট দিওঁ, খালীকৈ ৰাখোঁ, তেতিয়া সেইটো কি বুজোৱা হয়, ৰিক্ত সংহতি বুজোৱা হয়, যিটো আমাৰ প্ৰিভিয়াছ ক্লাছবোৰতো আমি তোমালোকক কৈ আহিছোঁ। নেক্সট আহিলে মূল বৈশিষ্ট্যসমূহ, অসমতা, ৰিক্ত সংহতি আৰু নিজকীয়। প্ৰকৃত উপসংহতিৰ উপাদানৰ মৌলৰ সংখ্যা মূল সংহতিতকৈ সদায় কম হয়। প্ৰকৃত উপসংহতিৰ উপাদানৰ সংখ্যা মূল সংহতিটোতকৈ সদায় কম হয়। সেই কথাটোৱে মই তোমালোকক কৈছিলোঁ যে এ বিৰ যদি প্ৰকৃত উপসংহতি হয়, তেতিয়াহ'লে এত মৌল কম থাকিব লাগিব, বিত মৌল বেছি থাকিব লাগিব। ঠিক আছে, বিত মৌল বেছি, এত মৌল কম, খালি এত থকা প্ৰত্যেকটো মৌল বিত থাকিব লাগিব, তেতিয়াহে এই সংহতিটো বি সংহতিৰ প্ৰকৃত উপসংহতি হ'ব। আৰু প্ৰকৃত উপসংহতিৰ কণ্ডিশ্যনটো আহিলেহে অসমতাৰ কথা আহিব। যেতিয়া দুটা সংহতি এটা আনটোৰ প্ৰকৃত উপসংহতি হয়, তেতিয়া সেই সংহতি দুটা কেতিয়াও সমান হ'ব নোৱাৰে। অৰ্থাৎ আমি ক'ব পাৰোঁ এ আৰু বি কেতিয়াও সমান নহয়। তাৰপিছত আহিলে ৰিক্ত সংহতি। জানাই ৰিক্ত সংহতি মানে খালী সংহতি, যিটো সংহতিত কোনো ধৰণৰ মৌল নাথাকে, ঠাইৰে বুজোৱা হয়। তাৰপিছত নিজৰ সৈতে, যিকোনো সংহতি নিজেই নিজৰ উপসংহতি হয়, কিন্তু প্ৰকৃত উপসংহতি নহয়। 1,2 এই সংহতিটো, 1,2 এই সংহতিটো দুটা বেলেগ সংহতি। এইটো ধৰি লৈছোঁ পি আৰু এইটো ধৰি লৈছোঁ কিউ। এতিয়া পিত থকা প্ৰত্যেকটো মৌল কিউত আছে, গতিকে পি কিউৰ কি বুলি কোৱা হ'ব, উপসংহতি বুলি কোৱা হ'ব। নাইবা কিউ
পিৰ কি বুলি কোৱা হ'ব উপসংহতি বুলি কোৱা হ'ব কিন্তু প্ৰকৃত উপসংহতি এটা সংহতি নিজেই নিজৰ হ'ব নোৱাৰে অৰ্থাৎ 1,2 1 আৰু 2 মৌল থকা যিটো সংহতি সেই সংহতিটো নিজৰ প্ৰকৃত উপসংহতি কেতিয়াও হ'ব নোৱাৰে হৈ গ'ল কিয় নোৱাৰে কাৰণ প্ৰকৃত উপসংহতি হ'বলৈ হ'লে যেনিবা চি সংহতিটোৰ প্ৰকৃত উপসংহতিটো হৈছে এ তেতিয়া এ সংহতিটোত মৌল কম থাকিব লাগিব আৰু চি সংহতিটোত মৌল কি থাকিব লাগিব বেছি থাকিব লাগিব একেটা সংহতিৰে এবাৰ বেছি আৰু এবাৰ কম হ'ব নোৱাৰে গতিকে এ আৰু চি যদি প্ৰকৃত উপসংহতি হয় এটা আনটোৰ তেতিয়া সিহঁতি কি কৰিব লাগিব এটা ৰুল অবে কৰিব লাগিব ৰুলটো হৈছে যে এত মৌলৰ সংখ্যা কম হ'ব লাগিব আৰু চিত মৌলৰ সংখ্যা কি হ'ব লাগিব বেছি হ'ব লাগিব গতিকে সেই ক্ষেত্ৰত এ আৰু চি এত থকা প্ৰত্যেকটো মৌলৰ চিত আছে গতিকে এ চিৰ উপসংহতি হয় কিন্তু এ চিৰ প্ৰকৃত উপসংহতি হ'বলৈ হ'লে এত কি হ'ব লাগিব মৌল কম থাকিব লাগিব আৰু চিত মৌল কি থাকিব লাগিব বেছি থাকিব লাগিব বাৰে প্ৰতি ৰিপিট কৰি কৈছো মনত ৰাখিবা এতিয়া নেক্সট যাওঁ তুলনামূলক বিশ্লেষণ উপসংহতিত এইটো চিহ্ন ব্যৱহাৰ কৰা হয় প্ৰকৃত উপসংহতিত এইটো চিহ্ন উপসংহতি হ'লে দুটা সংহতি সমান হ'বও পাৰে নহ'বও পাৰে প্ৰকৃত উপসংহতি হ'লে দুয়োটা সংহতি এটা আনটোৰ কেতিয়াও সমান হ'ব নোৱাৰিব তাৰপিছতে উপাদানৰ সংখ্যা এটা সংহতি আনটো সংহতিৰ যেতিয়া প্ৰকৃত উপসংহতি হয় উপসংহতিত হ'লে ধৰি লোৱা এনেকুৱা কথাটো এম এটা সংহতি আছে আৰু এন এটা সংহতি আছে এতিয়া এম এনৰ উপসংহতি প্ৰকৃত উপসংহতি নহয় এম এনৰ উপসংহতি যদি হয় তেতিয়া এম আৰু এনত মৌলৰ সংখ্যা সমানো থাকিব পাৰে নাইবা এমত কম আৰু এনত কি থাকিব পাৰে বেছি থাকিব পাৰে নেক্সট আহিলে প্ৰকৃত উপসংহতিৰ ক্ষেত্ৰত এম আৰু এন এই সংহতি দুটা যেনিবা এম সংহতিটো এন সংহতিটোৰ প্ৰকৃত উপসংহতি এতিয়া এম সংহতিটো আৰু এন সংহতিটো কেতিয়াও সমান হ'ব নোৱাৰে প্ৰথম কথা সমান হ'ব নোৱাৰে আৰু তাৰপিছত আহিলে এম সংহতিটোত মৌলৰ সংখ্যা কম থাকিব লাগিব আৰু এন সংহতিটোত মৌলৰ সংখ্যা কি থাকিব লাগিব বেছি থাকিব লাগিব নেক্সট আহিলে উপসংহতিৰ সংখ্যা মুঠ উপসংহতি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 2 to the power n ফৰ্মুলাটো লগাব লাগে আৰু n হৈছে সংহতিটোত থকা মৌলৰ সংখ্যা সেইটো তোমালোকক ক্লাছত কৈছিলো আৰু প্ৰকৃত উপসংহতি যেতিয়া হয় প্ৰকৃত উপসংহতিৰ এটা সংহতি নিজেই নিজৰ প্ৰকৃত উপসংহতি হ'ব নোৱাৰে গতিকে সেই পোৰশনটো কাট খাই যায় সেইটো যদি কাট খাই যায় তেতিয়া হলে 2 to the power n টা যদি মুঠ উপসংহতি হয় তেতিয়া হলে প্ৰকৃত উপসংহতি হ'ব 2 to the power n - 1 কিয় আহিলে কাৰণ নিজেই সংহতিটো যে আছে সেই সংহতিটো কি হৈ যাব তাৰ পৰা নাইকিয়া কৰিব লাগিব তাৰ পিছতে আহিলে সাৰ্বিক সংহতিৰ কথা এতিয়ালৈ নাহো বাৰু ইয়াৰ পাছলে এতিয়া আমি যাম সমান সংহতি এ আৰু বি সমান যেতিয়া কোৱা হয় যদি এ বিৰ উপসংহতি হয় আকৌ বি আৰু এৰ উপসংহতি হয় তেতিয়াহে আমি সেই সংহতি দুটা কি বুলি ক'ব পাৰিম সমান সংহতি বুলি ক'ব পাৰিম এতিয়া ইয়াত এটা এক্সাম্পল দিছে চা এ বিৰ সমান হয় সমান তেতিয়া হ'ব যেতিয়া কোনোবা এটা মৌল এটো থাকিব লাগিব আৰু এত থাকিলে সেই মৌলটো ক'ত থাকিব লাগিব বিত থাকিব লাগিব আৰু সেই মৌলটো হয়তো বিত থাকিব লাগে যদি থাকে তেতিয়াহ'লে সেই মৌলটো ক'ত থাকিব লাগিব এটো থাকিব লাগিব ইয়াত কৈছে যে এত থাকিলে x মৌলটো এত থাকিলে x মৌলটো বিটো থাকিব লাগিব ইয়াত কৈছে যে x মৌলটো যদি বিত থাকে তেতিয়া x মৌলটো এটো থাকিব লাগিব আৰু দি থোৱা আছে গতিকে এই দুটা কম্বিনেশ্যন যেতিয়া কম্বাইন হৈ যাব সেই দুটা কথা যেতিয়া কম্বাইন হৈ যাব তেতিয়া এই সংহতিটো বি সংহতিটোৰ লগত কি পাম সমান পাম এক্সাম্পল দিয়া হৈছে f, l, o, w এই সংহতিটো যে আছে এই সংহতিটো ভালদৰে চোৱা ইয়াত মৌল কেইটা আছে 4টা আছে আৰু ইয়াত মৌল কেইটা আছে 1 2 3 4 5 6 তথাপিতো ইয়াত l দুটা আৰু o দুটা লিখিব নোৱাৰো সেইটো তোমালোকে নিশ্চয় জানা গতিকে এইটোকে আমি এনেকৈ লিখিব লাগিব w o l f এই 4টা যি আখৰ আছে টোটাল 6টা আখৰ আছে কিন্তু কোনোবা এটা আখৰ দুবাৰ ৰিপিট হৈ গৈছে সেইটো কাৰণে ৰিপিটিশনটো যদি বাদ দিও তেতিয়া ইয়াত w o l f আহিব এতিয়া এই সংহতিটো যে এই পাছত মই যেটো গ্ৰীন কালাৰ বক্স দি পেলাই সংহতি থৈছো সেই সংহতিটো আৰু এই প্ৰথম সংহতিটো এই সংহতি দুটা কি হয় এটা আনটোৰ সমান হয় তাৰ পিছতে আহিলে এটো কথা নকওঁ এটো তোমালোকে চাই লবা
x belongs to n কৈছে x এটা স্বাভাৱিক সংখ্যা আৰু x টো কি হ'ব লাগিব 2 তকৈ ডাঙৰ হ'ব লাগিব 5 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব x belongs to r এই এইটো এটা সমীকৰণ দি দিছে এইটো তোমালোকে ক্লাস 9 ৰ ম্যাথমেটিক্সত অলৰেডি পাইছা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বা আগতেও 7 8 ত তোমালোকে এনো পাই আহিছা এই সমীকৰণটোৰ মূল দুটা কি ওলাব এটা ওলাব 3 আৰু আনটো কি ওলাব 4 এটা ওলাব 3 আৰু আনটো ওলাব কি 4 হয় আৰু সেই সংখ্যা দুটা 2 তকৈ ডাঙৰ আৰু 5 তকৈ কি হয় সৰু হয় একদম ধুনীয়াকৈ অব্যয় কৰি আছে গতিকে যেটো সংহতি পাম আমি ইয়াত যেটো সংহতি পাম সেই সংহতিটোত মৌল মাত্ৰ দুটা থাকিব এটা হৈছে 3 আৰু আনটো হৈছে কি 4 নিশ্চয় বুজি পালা এতিয়া ইয়াৰ পিছলৈ যাম অন্তৰাল আছে অন্তৰাল 4 ধৰণৰ আছে তাৰ উপৰি লাষ্টত বাস্তৱ সংখ্যাৰ সংহতিটো দেখুৱা আছে এতিয়া অন্তৰাল মুক্ত অন্তৰাল আছে বন্ধ অন্তৰাল আছে সুমুক্ত অন্তৰাল আছে বা মুক্ত অন্তৰাল আছে তাৰ উপৰিও বাস্তৱ সংখ্যাৰ সংহতিৰ কথা আছে কিন্তু এই টপিকস খিনি আজিৰ এই ভিডিওটো ডিসকাস নকৰো আমাৰ যেটো নেক্সট ভিডিও আছে এই ভিডিওটো ডিসকাস কৰিম আৰু এইখিনি এক্সাম্পল দি তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম যেতিয়া তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব ঠিক আছে আজিৰ ক্লাসত ইমানেই তোমালোকৰ নেক্সট যেটো ক্লাস হ'ব সেই ক্লাসটোত আমি অন্তৰালৰ কথা আলোচনা কৰিম আৰু অন্তৰাল আৰু ভেনচিত্ৰৰ কথা আলোচনা কৰি ডাইৰেক্টলি আমি কলৈ গুচি যাম তোমালোকৰ যেটো নেক্সট এক্সাৰসাইজ আছে সেই এক্সাৰসাইজটোলৈ গুচি যাম আৰু হেতুই হ'ব তোমালোকৰ লাষ্ট এক্সাৰসাইজ তাত বহুতখিনি সৰি লাষ্ট নহয় চ্যাপ্টাৰটোৰ ফাৰ্স্ট এক্সাৰসাইজ আৰম্ভ হ'ব আৰু তাৰ পৰা ধীৰে ধীৰে আমি প্ৰমাণখিনিৰ ফালে গৈ থাকিম প্ৰমাণখিনি অলপ জটিল হয় সেইখিনি বেছিকৈ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে তোমালোকে ভাল মাৰ্কছ এটা ক্যাৰি কৰিব পাৰিবা খালি আজিলৈ ইমানেই ধন্যবাদ থাকিলে তোমালোকে আমাৰ ভিডিওবোৰ চাই থাকিবা আমাৰ চেনেলটো ভিডিওবোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰ উপৰি তোমালোকৰ লগৰ কোনোবা আছে যদি এডভান্স ম্যাথমেটিক্সৰ ছাত্ৰ বা ছাত্ৰী তেওঁলোকক জনাবা যে এক্সেল এডুকেশ্যন চেণ্টাৰত এনেকুৱা ধৰণৰ ক্লাস হৈ আছে আৰু তেওঁলোকৰ এটা WhatsApp গ্ৰুপ আছে এই গ্ৰুপটোৰ ডেসক্ৰিপচন আমি অলৰেডি তোমালোকৰ ডেসক্ৰিপচন বক্সত দি থৈছো তোমালোকে তাত গৈ পেলাই জয়েন কৰিব পাৰিবা ধন্যবাদ